উৎপল বৰাই বোলে আকৌ এটা ভিডিঅ' জাৰি কৰিছে। ভিডিঅ' জাৰি কৰি পেলাই কৈছে চোৰক চোৰ বুলি কোৱাৰ কাৰণে গাত লাগিছে। ঠিক আছে, এতিয়া চোৰ কোন? মোৰ প্ৰশ্ন হ'ল, নীলোৎপল বৰা পুলিচ হ'ল কেতিয়াৰ পৰা? তেওঁ গায়ক নে পুলিচ? 1 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্ন, চোৰ কোন হয় তেওঁ স্পষ্টভাৱে ক'ব লাগে আৰু অতি শীঘ্ৰে FIR দাখিল কৰিব লাগে চোৰৰ বিৰুদ্ধে। আমি এইটো চেলেঞ্জ কৰিছো। তেওঁ যদি অসমৰ 2021 চনৰ পৰা 31,500 ৰোগীয়া পৰিয়ালক, ৰোগীক আৰ্থিকভাৱে সাহায্য প্ৰদান কৰা, 31,500 ৰোগীক আৰ্থিকভাৱে সাহায্য প্ৰদান কৰা এটা ব্যৱস্থা যদি চুৰি ব্যৱস্থা বুলি কয়, তেতিয়াহ'লে সেইজন মানুহ সন্ত্ৰাসবাদী নহয়, কোন হয়? তেখেতে অৰাজকতা বিয়পাব বিচৰা নাই যদি কি কৰিব বিচাৰিছে? 2021 চনৰ পৰা 2024 চনৰ মাৰ্চলৈকে চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ জৰিয়তে 31,500তকৈ অধিক ৰোগীৰ পৰিয়ালক আৰ্থিক সাহায্য দিছে চৰকাৰে, মুখ্যমন্ত্ৰীয়ে। 10,000 টকাৰ পৰা 5 লাখ টকালৈকে মানুহে আৰ্থিক সাহায্য পাইছে ৰোগ অনুযায়ী। তেনেকুৱা এটা ব্যৱস্থা যদি তেওঁ চুৰি বুলি কয়, সেইটোকৈ সমগ্ৰ অসমৰ সমাজ জীৱনক তেওঁ অৱমাননা কৰিছে আৰু তেওঁ ডকাইত হয়। যদি এই ব্যৱস্থা চুৰি হয়, তেতিয়াহ'লে নীলোৎপল বৰা ডকাইত হয়, সন্ত্ৰাসবাদী হয়, ভাৰ্চুৱেল সন্ত্ৰাসবাদী হয়। এইটো আমি আনুষ্ঠানিকভাৱে কৈছো।